মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই ইয়াৰ আগৰ ভিডিঅ'ত জ্যামিতিৰ মৌলিক ধাৰণাসমূহৰ সমতলৰ ধাৰণা বুজাই দিছোঁ। আজি মই তোমালোকক বিন্দুৰ ধাৰণা বুজাই দিম। কনচেপ্ট অফ পইণ্ট। চোৱা, বিন্দু পইণ্ট। পেঞ্চিলৰ জঙা আগটোৰে কাগজ এখনত দিয়া ফুট চিহ্নটোক বিন্দু বুলি কোৱা হয়। পালা বুজি? তোমালোকৰ পেঞ্চিল এডালৰ জঙা মূৰটোৰে কাগজ এখনত যেতিয়া তুমি এনেকৈ ফুট দিবা, এই ফুটটোকে আমি কি বুলি কম? বিন্দু। চাবা নেক্সট, ধৰ্ম প্ৰপাৰ্টি। বিন্দুৰ কেইটামান ধৰ্ম চাবা। বিন্দু এক স্থান বা অৱস্থান নিৰ্দেশক ধাৰণা। বিন্দুৱে কোনো এটা বস্তুৰ স্থান বা অৱস্থান নিৰ্দেশ কৰিব। যেনে চোৱা, তক্তাত পেঞ্চিলৰ জঙা আগটোৰে দিয়া ফুট চিহ্নটোৱে অৱস্থান নিৰ্দেশ কৰে। কলা বুজি? তক্তা এখনত যেতিয়া আমি বিন্দু দিম এটা বিশেষ কাৰণত, সেই বিন্দুটোৱে এটা অৱস্থান নিৰ্দেশ কৰিব। নেক্সট চোৱা, 2 নম্বৰ, বিন্দুৰ দৈৰ্ঘ্য প্ৰস্থতা বা বেদ নাথাকে। বিন্দুৰ দৈৰ্ঘ্য বা প্ৰস্থতা বা বেদ নাথাকে। তুমি বুজিবা যে যাৰ কোনো দৈৰ্ঘ্য প্ৰস্থতা বা বেদ নাই, সিয়েই হ'ল বিন্দু। বেলেগ বেলেগ বিন্দুৰ ভিন্নতা বুজাবলৈ ভিন ভিন বৰ্ণ যেনে A, B, C নাইবা P, Q, R ইত্যাদি আদি বৰ্ণবোৰ ব্যৱহাৰ কৰা হয়। তেতিয়া আমি বিন্দু A, বিন্দু B, বিন্দু C বুলি পঢ়া হয়। যেনে চোৱা, ইয়াতে A বিন্দুটোৱে এটা বেলেগ অৱস্থান বুজাইছে। তেনেকৈ B বিন্দুটোৱে এটা বেলেগ অৱস্থান বুজাইছে বা বেলেগ স্থান বুজাইছে। তেনেকৈ C বিন্দুটোৱে বেলেগ অৱস্থান বা স্থান বুজাইছে। বুজি পালা নিশ্চয়? আৰু আমি যেতিয়া বৃত্ত এটা অংকন কৰোঁ, তেতিয়া আমি এটা নিৰ্দিষ্ট বিন্দুক কেন্দ্ৰ কৰি আমি বৃত্তটো অংকন কৰোঁ। বুজি পালা নিশ্চয়? আৰু বুজি পালানে নাই তোমালোকে কমেণ্টত জনাবা। আৰু লগতে ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ। বাই বাই।